সেবা ক্লাস 10 ৰ যদি আমি হিষ্ট্ৰীটো চাওঁ চ্যাপ্টাৰ 3 পৰা ষ্টাৰ্ট কৰাৰ পাছত আমি দেখো 3 4 5 এই চ্যাপ্টাৰ গিলা খুব কমপ্লেক্স আৰু বহুত ইনফৰমেশন এই চ্যাপ্টাৰ বিলাকত আছে চ্যাপ্টাৰ 2 টো প্ৰায় একে বুলি আমি ক'ব পাৰো সেই কাৰণে এই চ্যাপ্টাৰ কিটা ভালকে প্ৰিপেয়াৰ কৰিব হলে আমাক ষ্ট্ৰেটেজি এটা লাগিব এটো হৈছে মাইন্ড ম্যাপ ষ্ট্ৰেটেজি আৰু আমি প্ৰপাৰ চাৰ্ট টেবলছ আৰু মাইন্ড ম্যাপছ বনাই যদি প্ৰিপেয়াৰ নকৰো আমি এই চেঞ্জ হৈ আহা সেবাৰ যেটো ইনক্ৰিজিং কমপ্লেক্সিটি প্যাটাৰ্ন আহি আছে সেই প্যাটাৰ্নটোত আমি আনসাৰ কৰিব নোৱাৰি এক্সাম্পল হিচাপে যদি তোমালোকক কওঁ তোমালোকে চ্যাপ্টাৰ 3 কাৰণে এখন চাৰ্ট বা এখন টেবল বনাই লব পাৰা প্ৰত্যেকটো ৰিভল্ট কোন ডিস্ট্ৰিক্টত হৈছিল কোন সেই সময়ত তাৰ ডেপুটি কমিশনাৰ আছিল আৰু কোন সেই সময়ত তাৰ এসপি আছিল ফৰ এক্সাম্পল ফুলগুৰি ধাবা কোন ডিস্ট্ৰিক্টত হৈছিল ফুলগুৰি ধাবা নগাঁও ডিস্ট্ৰিক্টত হৈছিল সেই সময়ত তাৰ ডেপুটি কমিশনাৰ কোন আছিল হাৰ্বাৰ্টস কনস আছিল এসিস্ট্যান্ট কমিশনাৰ কোন আছিল সিংগাৰ আছিল ঠিক একে ধৰণে আমি যদি ৰঙিয়া চাওঁ ৰঙিয়া কোন ডিস্ট্ৰিক্টত আছিল কামৰূপ ডিস্ট্ৰিক্টত আছিল তাৰ ডেপুটি কমিশনাৰ মেকাবে আছিল তেনেকে ধৰণে তোমালোকে এখন যদি চাৰ্ট বনাই লোৱা ইজি হ'ব এনেকুৱা বহুতো চাৰ্ট টেবল মাইন্ড ম্যাপছ প্ৰিপাৰেচন হেল্প কৰিব কাৰণে এইবিলাক গোটেই এড কৰি পেলাই আমাৰ এপত মই গোটেই চ্যাপ্টাৰ 3 কমপ্লিট লেকচাৰটো আপলোড কৰি দিছো যত তোমালোকে এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ more than 70 within the chapter extra questions timelines mind maps preparation tricks গোটেই বস্তুখিনি কমপ্লিট পাবা এবাৰ গৈ আমাৰ এপ এক্সাম বন্ধু ক্লাसेছৰ পৰা চেক কৰিব পাৰা বহুত কম ৰেটতে এবাৰ আমি কোৰ্সেছ বিলাক লঞ্চ কৰিবলৈ ট্ৰাই কৰিছো